হয়, আমি ৩ নং পদগুৰি বাসিন্দা হয়। আজি আমাৰ গোটেই মাটি বাৰী খহি আমি আজি এই পদগুৰি গাঁও পঞ্চায়তত আমি আশ্ৰয় ল'বলগীয়া হৈছে। আজি আমাৰ নিচিনা দুখত থাকিবলগীয়া আৰু কাৰো যাতে নহওক। আমি ইমান দুখ কষ্টৰে আছোঁ। সেই গৰু ছাগলী ক'ত উটি গ'ল, ক'ত কেনেকৈ আছে আমি ক'ব পৰা নাই। ইমানটা ৩০-৩৫টা মানুহ আমি সাধাৰণ এটি সৰু ৰুমত আছোঁ, কিমান কষ্ট আছোঁ আমি জানো। আজি আমি দুখত ক'ব পৰা নাই। আমি গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ। আমি আজি ২৪টা পৰিয়াল চাকুল অফিচত থাকিলোগৈ। আজি এবছৰ-দুবছৰ আগত ইমান দিন থাকিও আমাক একো এটা সুবিধা কৰি নিদিলে। আমাক সংস্থাপন দিয়ক, আমি যাতে ল'ৰা ছোৱালীখিনিয়ে আমিও এখন ঘৰ বুলি কিনি ভালকৈ থাকিব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীখিনি যাতে পঢ়িবলৈ বা আমি আশ্ৰয় ল'ব পৰাকৈ আমাক সংস্থাপন কৰি দিয়ক অতি সোনকালে। আমি এনেকুৱাকৈ জীয়াই থাকিব নোৱাৰিছোঁ। বহুত আৱেগিকভাৱে আমি কিমান কষ্টৰে আছোঁ আমি জানিছোঁ। আপোনালোকে আমাক সহায় কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, আমাৰ কথা শুনক। এনেকুৱা যাতে আৰু হেৰি নহয়।